নিজৰ সৌন্দৰ্য প্ৰতিভাৰ ব্যক্তিত্বৰে সমগ্ৰ বিশ্ববাসীক মন্ত্ৰমুগ্ধ কৰি ৰখা ব্যক্তিসকলৰ ভিতৰত মেলানিয়া ট্ৰাম্পো অন্যতম। কোনে মেলানিয়া ট্ৰাম্প? নিশ্চয় আপুনি ঠিকেই ধৰিব পাৰিছে, মেলানিয়া ট্ৰাম্প হৈছে আমেৰিকাৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ পত্নী। মেলানিয়া ট্ৰাম্পৰ ব্যক্তিত্ব, মেলানিয়া ট্ৰাম্পৰ সৌন্দৰ্য আৰু মেলানিয়া ট্ৰাম্পৰ প্ৰতিভা সন্দৰ্ভত সমগ্ৰ বিশ্ববাসী অৱগত। তাৰ পিছতো আমি প্ৰতিবেদন আপোনাৰ বাবে আগবঢ়াইছোঁ যাতে আপুনি পুনৰ আৰু পুনৰ তেওঁৰ বিষয়ে আৰু অধিক জনাত সহায় হয়। মেলানিয়া ট্ৰাম্প আহিব ভাৰতলৈ 24 ফেব্ৰুৱাৰীত। ভাৰতত তেওঁ নিজৰ স্বামী ডনাল্ড ট্ৰাম্পৰ সৈতে ভাৰতলৈ আহিব, কাৰণ ডনাল্ড ট্ৰাম্পক আদৰিবলৈ ভাৰতবাসী সাজু। বৰ্তমান আহমেদাবাদৰ মটেৰা ষ্টেডিয়াম সাজু হৈ পৰিছে ডনাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নীক আদৰিবৰ বাবে। নমস্তে ট্ৰাম্প শীৰ্ষক এক সভাৰ আহ্বান কৰা হৈছে, য'ত নৰেন্দ্ৰ মোদী উপস্থিত থাকিব, ভাৰতবৰ্ষৰ ভিন্ন নেতা উপস্থিত থাকিব আৰু য'ত ট্ৰাম্পে সমগ্ৰ ভাৰতবাসীক সম্বোধন জনাব। ট্ৰাম্পৰ ভাৰত আগমনৰ লগত ৰাজনীতিৰ বহুতো অংক জড়িত হৈ আছে। কেইদিনমান পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ট্ৰাম্পে যাতে ভাৰতীয়সকল, যিসকল ভাৰতীয় আমেৰিকাত বাস কৰি আছে, তেওঁলোকৰ ভোট লাভ কৰিব পাৰে, তেওঁলোকৰ মন জয় কৰিব পাৰে, ই তাৰো এক হয়তো কৌশল হ'ব পাৰে। কিন্তু এই সন্দৰ্ভত আমি আজি আলোচনা নকৰোঁ। আমি আজি আলোচনা কৰিম নিজৰ প্ৰতিভাৰ ব্যক্তিত্বৰে সকলোৰে হৃদয় জিনা মেলানিয়া ট্ৰাম্পৰ বিষয়ে। মেলানিয়া ট্ৰাম্পৰ জন্ম হৈছিল 1970 চনত আৰু তেওঁৰ আমেৰিকাত জন্ম হোৱা নাছিল। 26 এপ্ৰিল 1970 চনত তেওঁৰ জন্ম হৈছিল স্লোভানিয়াত, আৰু স্লোভানিয়াত জন্ম হোৱা তেওঁ প্ৰথমগৰাকী আমেৰিকাৰ ফাৰ্ষ্ট লেডি। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ডনাল্ড ট্ৰাম্পৰ তেওঁ হৈছে তৃতীয়গৰাকী পত্নী। কিন্তু ডনাল্ড ট্ৰাম্পৰ লগত সম্পৰ্ক নথকাকৈও তেওঁৰ কিছু ব্যক্তিত্ব আছে, কাৰণ তেওঁ এগৰাকী মডেল হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল অতি কম বয়সৰ পৰাই। নিজৰ 24 বছৰ বয়সতেই তেওঁ এগৰাকী প্ৰতিষ্ঠিত মডেল হিচাপে আমেৰিকাত জনপ্ৰিয় হৈ পৰিছিল। 16 বছৰ বয়সতে স্লোভেনিয়ান ফটোগ্ৰাফাৰ ষ্টেন জাৰ্কোৱে তেওঁৰ এটা পৰ্টফলিঅ' বনাইছিল, আৰু যিটো পৰ্টফলিঅ' সমগ্ৰ বিশ্বতে খলকনিৰ সৃষ্টি কৰিছিল। ইয়াৰ পিছতেই তেওঁ ইটালীত 18 বছৰ বয়সত এখন ফেশ্বন উইকত অংশগ্ৰহণ কৰিছিল, আৰু তাৰ পিছতেই মেলানিয়া হৈ পৰিছিল সমগ্ৰ বিশ্বৰ বাবে পৰিচিত এগৰাকী মডেল। মডেলিঙৰ লগতে তেওঁ চিনেমাতো কাম কৰিছে। তেওঁৰ চিনেমা সন্দৰ্ভত আমি আজি আলোচনা নকৰোঁ, কিন্তু তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লগ পাইছিল 1998 চনত। তেতিয়া ডনাল্ড ট্ৰাম্পৰ বয়স আছিল 52 বছৰ আৰু তেতিয়া মেলানিয়া ট্ৰাম্পৰ বয়স আছিল 28 বছৰ। 28 বছৰীয়া মেলানিয়া ট্ৰাম্পক দেখি ডনাল্ড ট্ৰাম্প আচৰিত হৈ পৰিছিল, কাৰণ তেওঁৰ সৌন্দৰ্য আৰু ব্যক্তিত্বই ডনাল্ড ট্ৰাম্পক আকৰ্ষিত কৰিছিল। আৰু তেওঁ ডনাল্ড ট্ৰাম্পে নিজেই গৈ কৈছিল যে যদি তেওঁ বেয়া নাপায় তেতিয়াহ'লে তেওঁৰ ফোন নাম্বাৰটো পাব নেকি। তেতিয়া মেলানিয়া ট্ৰাম্পে হেনো কৈছিল যে ডনাল্ড ট্ৰাম্পে নিজেই তেওঁক তেওঁৰ ফোন নাম্বাৰটো লিখি দিব লাগে, আৰু এখন টিচু পেপাৰত সেই ফোন নাম্বাৰটো হেনো লিখি দিয়া হৈছিল। এই কথাটো নিউয়ৰ্ক টাইমছত এক বাতৰি যোগে প্ৰকাশ হৈছিল। মেলানিয়া ট্ৰাম্পে ডনাল্ড ট্ৰাম্পক লগ পোৱাৰ আগৰে পৰা যি ৰুটিন মেইনটেইন কৰি আহিছে, সেই ৰুটিন আজি পৰ্যন্ত তেওঁ একেই ৰাখিছে। তেওঁ সদায় ৰাতিপুৱা 5:30 বজাত উঠে আৰু তেওঁ নিতৌ 7 পৰা 8 ঘণ্টা সময় শুৱে। তেওঁ লগতে যিসমূহ খাদ্য খায় তাৰ ভিতৰত তেওঁৰ দিনত 7 বিধ ফল খায় বুলি ইতিমধ্যে উল্লেখ কৰিছে, আৰু তেওঁ অ'ট মিলেৰে তেওঁৰ ব্ৰেকফাষ্ট ষ্টাৰ্ট কৰে। কিন্তু মেলানিয়া ট্ৰাম্পৰ বিষয়ে ইমানবোৰ কোৱাৰ লগতে মেলানিয়া ট্ৰাম্পৰ লগত এক বিতৰ্কও জড়িত হৈ আছে, যি বিতৰ্ক সন্দৰ্ভত আমি আমাৰ পিছৰ প্ৰতিবেদনত আপোনালোকক দাঙি ধৰিম। কিন্তু এটা কথা উল্লেখযোগ্য যে যিটো সময়ত মেলানিয়া ট্ৰাম্পে কৈছে যে দিল্লীৰ বিভিন্ন ধৰণৰ স্কুলসমূহ তেওঁ পৰিদৰ্শন কৰিব, বিশেষকৈ চৰকাৰী স্কুলসমূহ, সেইটো সময়ত তেওঁ লগ কৰিবৰ বাবে অৰবিন্দ কেজৰিৱাল আৰু উপ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ নকৰা বিষয়টো বৰ্তমান বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। মুখ্যমন্ত্ৰীক আমন্ত্ৰণ নকৰা বিষয়টো যিটো সময়ত চাৰিওফালে ৰৌজাল বৌজাল হৈছে, সেই একেটা সময়তে কিন্তু বহুতে কৈছে যে ইয়াৰ লগত ৰাজনীতি জড়িত হৈ আছে, কাৰণ যিহেতু মেলানিয়া ট্ৰাম্প তেওঁৰ স্বামীৰ সৈতে তাজমহলত 40 মিনিট সময় অতিবাহিত কৰিব 25 ফেব্ৰুৱাৰীত, আৰু সেইটো সময়ত তেওঁলোকক আদৰিবৰ বাবে যোগীনাথক আমন্ত্ৰণ কৰা হৈছে। যদি যোগীনাথ আহিব পাৰে তেতিয়াহ'লে অৰবিন্দ কেজৰিৱাল কিয় নহয়? ইয়াৰ লগত ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি জড়িত হৈ আছে নেকি, বহুতে কিন্তু প্ৰশ্নৰ সৃষ্টি কৰিছে। কিন্তু ইয়াৰ লগতে এটা কথা ক'ব লাগিব, ৰাজনীতিৰ কথাবোৰ যদি আমি পাহৰি যাওঁ বা বাদ দিওঁ, তেতিয়াহ'লে মেলানিয়া ট্ৰাম্পে কিন্তু তাজমহলত 40 মিনিট সময় কেনেদৰে অতিবাহিত কৰিব তাকে লৈ বিভিন্ন ধৰণে জল্পনা কল্পনা কৰিছে। এতিয়ালৈকে বিশ্বৰ যিমান শীৰ্ষস্থানীয় চেলিব্ৰিটিজ বা ৰাজনৈতিক নেতা আহিছে, তেওঁলোক সকলোৱে তাজমহলৰ সন্মুখত নিজৰ স্বামীৰ সৈতে যেনেধৰণে ফটোৰ বাবে পজ দিয়ে, তেনেধৰণৰ ফটোৰ বাবেই হয়তো মেলানিয়া ট্ৰাম্পেও পজ দিব, তাকে লৈ বহুতে আশাও কৰিছে। মেলানিয়া ট্ৰাম্পৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হৈছে তেওঁ
5টাকৈ ভাষাত পাৰ্গত আৰু সেই 5টা ভাষা হৈছে স্লোভেনিয়াৰ ভাষা য'ত তেওঁৰ মাতৃভাষা লগতে তেওঁ ইংলিছ খুব ভালকৈ ক'ব পাৰে লগতে জাৰ্মান ফ্ৰান্স আৰু ইটালী এই গোটেইকেইটা ভাষাত তেওঁ পটু আৰু পাৰ্গত তেওঁ টেনিছ খেলতো পাকৈত আৰু নিউয়ৰ্ক টাইমছৰ মতে তেওঁ টেনিছ খেলৰ লগত বহু সৰুৰে পৰা জড়িত হৈ আছে মেলিনা ট্ৰাম্পক ভাৰতবৰ্ষৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰ সৈতে চিনাকি কৰি দিবৰ বাবে সাজু হৈ পৰিছে ভাৰত চৰকাৰ জয়পুৰৰ ডিজাইনাৰে সাজু কৰি উলিয়াইছে এইসমূহ চাহৰ পিয়লা অৰ্থাৎ কাপ প্লেট তেওঁলোকে দিল্লীত যেতিয়া ময়ূৰ হোটেলত বা থাকিব দুদিনৰ কাৰণে এই ময়ূৰ হোটেলত তেওঁলোকক এই চাহৰ কাপতে চাহ দিয়া হ'ব বুলি জানিব পৰা গৈছে আপোনালোকক সেই ফটোসমূহ দেখুৱাইছোঁ সেই দৃশ্যাৱলীসমূহ দেখুৱাইছোঁ